মাৰ্ঘেৰিটাৰ কেটেডাঙৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা মাদক দ্ৰব্যৰ বিৰুদ্ধে আত্মসহায়ক গোটৰ মহিলাৰ বিশাল পদযাত্ৰা আজি মাৰ্ঘেৰিটাৰ কেটেডাঙৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয় কেটেডাং গাঁও পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোট আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত মাদক দ্ৰব্য সেৱনৰ কুপ্ৰভাৱৰ ওপৰত আলোচনা কৰা হয় সজাগতা সভা পূৰ্বে কেটেডাঙৰ ৰাজপথত আত্মসহায়ক গোটসমূহে এক বিশাল পদযাত্ৰা উলিয়ায় পদযাত্ৰীসকলে মাদক দ্ৰব্যকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ তথা সামাজিক ব্যাধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাইজক সজাগ কৰি তুলিবলৈ প্ৰয়াস কৰে প্ৰথমতে মোৰ নমস্কাৰ মোৰ নাম মিছ জুনমণি খাতুন মই PRICBO কনভাৰ্জন প্ৰজেক্টৰ ইণ্টাৰনেল মেণ্টৰ হয় মই আজি ইয়াত মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ আণ্ডাৰত মই এক বছৰ ধৰি ছ'চিয়েল ৱৰ্কাৰ হিচাপে বা পঞ্চায়তৰ যিবিলাক মানে সমস্যা আছে সেই আমাৰ গোটৰ মহিলাবিলাকে বাদ পৰি আছে বা সামাজিক সমস্যাৰ ওপৰত মই মানে ক'ব ওলাইছোঁ এই কেটেডাং গাঁও পঞ্চায়তত আমাৰ যি 6টা ভিঅ আছে 102টা SHG আছে সেই 102টা SHGৰ পৰা আমাৰ এই সামাজিক ইস্যুটো যিটো আমাৰ ড্ৰাগছৰ ওপৰত বা মদৰ ওপৰত ওলাইছে আমাৰ প্ৰতিটো গোটৰ পৰা আমাৰ মানে এই সমস্যাটো বহুত দেখা দিছে আৰু সেই সমস্যাটোৰ কাৰণে আজি আমি এটা দিন ধাৰ্য ধৰি আমি কেটেডাং গাঁও পঞ্চায়তত যিমান আমাৰ গোটৰ মহিলাসকলে মানে এটা ৰেলী আৰু এখন সজাগতা সভা আয়োজন কৰিছোঁ যাতে মদ ব্যৱসায়ীবিলাক বা ড্ৰাগছ ব্যৱসায়ীবিলাক যাতে সজাগ হয় আৰু যি উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে সেইবিলাক বস্তু তেওঁলোকৰ পৰা মানে ক্ৰয় কৰিবলৈ তেওঁলোকক সুবিধা নিদিয়ে আৰু সেই উঠি অহা প্ৰজন্ম যাতে ধ্বংস কৰিবলৈ চেষ্টা নকৰে আমাৰ গোটৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ কৰোঁ আৰু লগতে আমাৰ যি পুলিচ প্ৰশাসন আজি মাৰ্ঘেৰিটাৰ আমাৰ পুলিচ প্ৰশাসনক আমাৰ আজি এই প্ৰগ্ৰেমৰ জৰিয়তে তেওঁলোকক আমি অনুৰোধ কৰোঁ যাতে যি মদ ব্যৱসায় আছে যি ড্ৰাগছ ব্যৱসায় আছে তেওঁলোকক যাতে সোনকালে ধৰি পেলাই তেওঁলোকে উচিত ব্যৱস্থা লয় যেন আমি গোটৰ মহিলাসকলে যিখিনি পাৰোঁ মানে আমাৰ যি পৰৱৰ্তী পৰ্যায় আমি এনেকুৱা ল'ম যদিও পুলিচ প্ৰশাসনে তেওঁলোকৰ কোনো উচিত ব্যৱস্থা ল'বলৈ নিবিচাৰে তেতিয়াহ'লে আমি গোটৰ মহিলাসকলে আমি নিজেই তেওঁলোকৰ যি পাৰোঁ মানে তেওঁলোকে য'ত মদ বনায় য'ত ড্ৰাগছ ব্যৱসায় কৰি আছে তেওঁলোকক ধৰি পেলাই আমি গোটৰ মহিলাসকলে আমি নিজেই উচিত ব্যৱস্থা লৈ প্ৰশাসনক আমি চঞ্জাই দিম বুলি আমি তেওঁলোকৰ স্বীকৃতি লৈছোঁ ইয়াৰ পিছতে কেটেডাং ৰাজহুৱা ৰংগমঞ্চত ইনাও মহাও গোসাঁই সভাপতিত্বত মূল সজাগতা সভাখন অনুষ্ঠিত হয় উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেটেডাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পাৱৈ বনগাঁও উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত MPW সঞ্জীৱ দত্ত সজাগতা সভাত উপস্থিত থাকি বিশিষ্ট সমাজসেৱক M বাহাদুৰ চেত্ৰীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে ঘৰখনৰ পৰাই যুঁজ দিব লাগিব বুলি কয় মাদক দ্ৰব্য বিৰোধী সজাগতা সভাত উপস্থিত থাকে আত্মসহায়ক গোটৰ কমিউনিটি ৰিচোৰ্চ পাৰ্চন ভাৰতী গগৈ কেটেডাংস্থিত দিগদৰ্শন নিচামুক্তি কেন্দ্ৰ জৌম গুডুঙৰ লগতে কেটেডাং গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও প্ৰধানসকল গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলৰ উপৰিও আত্মসহায়ক গোটৰ প্ৰায় ৩০ শতাধিক মহিলা সদস্য নমস্কাৰ আজি কেটেডাং ৰংগমঞ্চৰ প্ৰাংগণত NRLM অৰ্থাৎ কেটেডাং পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলক লৈ আৰু বিভিন্ন সাংবাদিক তথা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী লগতে আমাৰ চিকিৎসা কেন্দ্ৰৰ বিষয়াসকল এখন সভাত উপস্থিত আছিল বৰ সুন্দৰ কথা কেটেডাঙতো আজি কিছু বছৰ আগৰ পৰা বিভিন্ন ধৰণৰ ড্ৰাগছ কানি এইবোৰ প্ৰচলন হৈ আহি আছে বিভিন্ন জেগাৰ পৰা আগমন হৈ আহিছে গতিকে আজি কেটেডাঙৰ নাৰী সমাজ সেইটো লক্ষ্য ৰাখি সমাজখন পৰিষ্কাৰ কৰিবলৈ সমাজখন সক্ৰিয় কৰিবলৈ সংস্কাৰ কৰিবলৈ ওলাইছে গতিকে এইটো সুন্দৰ এটা লক্ষ্য ভাল লক্ষ্য হৈছে গতিকে সকলো সমাজৰ হৈ আমি এইখিনি আমি আদৰণি জনাইছোঁ আৰু ভৱিষ্যতে নাৰী সমাজৰ যোগেদি যাতে এইখন অঞ্চলৰ পৰা নিচা বস্তু নিচা দ্ৰব্যবোৰ আঁতৰি যায় ইয়াকে আমি কামনা কৰিব বিচাৰিছোঁ নমস্কাৰ আমাৰ সাংবাদিক সন্থালৈ আৰু আমি যিমানখিনি পাৰোঁ আমি এই আমাৰ এই সজাগতা সভা আমি যোৱাবাৰ কৰিছিলোঁ এইবাৰো কৰিছোঁ কাৰণ আমাৰ
নিচাযুক্ত বস্তুৰে না নিচাযুক্ত টেবলেট ব্যৱহাৰ কৰি আমাৰ ল'ৰা ছোৱালী ধ্বংসৰ ঘাট যোৱাৰ কাৰণে আমি আজি এই পদক্ষেপ লৈছোঁ আৰু অনাগত দিনলৈ ল'ম বুলি আমি প্ৰয়াস কৰিছোঁ 2019 চনতো মই এইখিনি বস্তু লৈছিলোঁ কিন্তু মই সফল হ'ব নোৱাৰাত আকৌ পুনৰবাৰ ল'বলৈ বাধ্য হৈছোঁ গতিকে আমাক সকলোৱে সহায় সহযোগ আগবঢ়া বুলি আশা ৰাখিছোঁ আৰু সকলো আত্মসহায়ক গোটৰ মহিলাসকলে সকলো আমাৰ সন্থাৰ ব্যক্তিসকলে আমাক সহায় সহযোগ আগবঢ়াই এই কাৰ্য সফল কৰাত সহায় সহযোগ আগবঢ়া বুলি আশা ৰাখিলোঁ ধন্যবাদ আমাৰ কেটঙত নাৰী শক্তিয়ে মাদক দ্ৰব্য কানি ড্ৰাগছ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰিছে ভাল লাগিছে আজি প্ৰথমবাৰ আমাৰ মহিলাসকল তেনেকৈ ওলাই আহিছে কেটঙত মই ভাবোঁ এই আজি যোনটো আজি সভা আৰু ৰেলী যোনটো অনুষ্ঠিত কৰিছে ই সমাজখনত নিচা মুক্তিৰ ক্ষেত্ৰত সহায় আগবঢ়াব বুলি ভাবোঁ মই চৰকাৰে এতিয়া যেনেকুৱা অলপ ষ্ট্ৰিক্ট কৰাটো মই বিচাৰোঁ এটা নৱপ্ৰজন্ম হিচাপে যেনেকুৱা এতিয়া আমাৰ ইয়াত SDPO মেডাম এইবাৰ যোনজন আহিছে তেখেতে বহুত ভাল কাম কৰি আছে বিশেষকৈ ড্ৰাগছ বিক্ৰী কৰা মেইন ডিলাৰবিলাকক তেখেতে ধৰিছে তেখেতে তো ভাল হেৰি কৰিছে কিন্তু চৰকাৰৰ ফালৰ পৰা মই বিচাৰোঁ যে যিসকল চৰকাৰৰ প্ৰতিনিধি কৰি আছে মন্ত্ৰী হওক বা বিধায়কেই হওক তেখেতসকলে অলপ এই ক্ষেত্ৰত অলপ আইনটো অলপ সুকীয়াভাৱে আইন বনাই অলপ ষ্ট্ৰিক্ট কৰাটো ভাল হয়